আফুগুটিৰে ৰন্ধা পটল খাই কোনে কোনে ভাল পায় বাৰু? মোৰ কিন্তু খুব বেছি প্ৰিয় দেই। পটলৰ ফ্ৰাই, পটল ভাজি এইবিলাক খায়ে থকা হয় আৰু মই পটলখিনি ধুই ল'লোঁ। ধুই লোৱাৰ পিছত মই মাজতে এনেকৈ ফালি দিছোঁ। সৰু সৰু পটল হ'লে গোটাকেও বনাব পৰা যায়। আৰু মই এনেদৰে পটলখিনি ফালি পেলাই বনাইছোঁ আজি। তাতে হালধি পাউডাৰ দিলোঁ আৰু নিমখ দি পেলাই এইখিনি ভালদৰে সানি ল'লোঁ। সনাৰ পিছত ইয়াত দিবৰ বাবে মই এইফালে লৈছোঁ আফুগুটি 3 চামুচ, সৰিয়হ লৈছোঁ 2 চামুচ আৰু কেইটামান কাজু দিছোঁ আৰু এইখিনি মই অলপ সময় তিয়াই থৈ দিম। এতিয়া মই প্ৰথমতে পটলখিনি ফ্ৰাই কৰি ল'ম আৰু দুইটা ছাইড ৰঙচুৱাকৈ ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ। ফ্ৰাই কৰাৰ পিছত এতিয়া মই যিখিনি আফুগুটি সৰিয়হ তিয়াই থৈছিলোঁ সেইখিনি পেষ্ট বনাই ল'ম। ইয়াতে পানী অকণমানো দি দিছোঁ, লগতে আদা আৰু এটা জলকীয়া দি দিছোঁ আৰু ভালকৈ এইখিনি মই পেষ্ট বনাই ল'লোঁ। আৰু কেৰাহীত পটল ফ্ৰাই কৰা যিখিনি তেল থাকি গৈছে সেইখিনিতে মই আধা চামুচ কালজিৰা আৰু শুকান জলকীয়া এটা দিলোঁ আৰু পেষ্ট বনাই থোৱা এইখিনি দি পেলাই ইয়াতে হালধি পাউডাৰ এচামুচ, সোৱাদমতে নিমখ এচামুচ দি ভালদৰে এইখিনি অকণমান সময় ভাজি ল'লোঁ। এতিয়া মই ইয়াতে দি দিছোঁ পানী অলপ। পানীটো বহুত বেছি দিব নালাগে কাৰণ এইখিনি অকণমান ডাঠকেই বনোৱা হ'ব। আৰু অকণমান সময় উতলাৰ পিছতে ইয়াতে মই পটল ফ্ৰাইখিনি দি দিলোঁ আৰু এতিয়া মই অকণমান সময় ঢাকোন মাৰি দিম 5 মিনিটমান সময়। 5 মিনিটমানৰ পিছত পুনৰ ঢাকোনখন খুলি ইয়াতে মই কেঁচা জলকীয়া দুটামানো ফালি দি দিলোঁ। আৰু ইয়াত কোনো মছলা গুড়িৰ প্ৰয়োজন নাই কাৰণ এনেকৈ খাবলৈহে বহুত বেছি ভাল লাগে। আৰু অলপ সময় উতলাৰ পিছত যেতিয়া এইখিনি ডাঠ হৈ গ'ল মই গেছটো অফ কৰি দিলোঁ। বহুত বেছি ভাল লাগে এনেদৰে খাই।